নমস্কাৰ, মই বাস্তু কনচালটেণ্ট অৰ্পণ দত্ত। আপোনালোকে যদি মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব যেন কৰি লয় আৰু বেল বটামটো দবাই লয়। আজি মই আমাৰ ঘৰত থকা ৱাল ক্লক, হয়, আমি সকলো ৰুমত ঘড়ী লগাওঁ বা ঘৰতো এটা ঘড়ী থাকে, আমাৰ বৰ ইম্পৰ্টেণ্ট বস্তু আমাৰ ঘড়ীটো। ঘড়ীটো আমি কোনটো দিশত লগাব লাগে? ঘড়ী আমি ঘৰৰ সকলো দিশতে লগাব পাৰোঁ, কিন্তু এটা দিশত ঘড়ী নলগাব। সেইটো হ'ল দক্ষিণ আৰু দক্ষিণ পশ্চিমৰ মাজৰ দিশটো। চাউথ চাউথ ৱেষ্ট, দক্ষিণ দক্ষিণ পশ্চিম বুলি কয়। তাত ঘড়ী থাকিলে মানুহৰ ঘৰত অলপ প্ৰব্লেম দিয়া দেখা যায়। ঘড়ী অৰ্থাৎ আমাৰ কাটাডাল ঘূৰি থাকে। আমি এটা দিশ, এটা জোন যদি এক্টিভেট কৰিব লাগে, আমি ঘড়ী লগাওঁ। ঘড়ী লগালে বাস্তুত আমাৰ জোনটো এক্টিভেট হ'বলৈ আৰম্ভ কৰে। কাৰণ আমি আমাৰ ঘৰ এটা বনালো, আমি এখন পেইণ্টিং থলো, আমি পৰ্দা লগালো, অকল সেইটো থাকি গ'ল। কিন্তু মুভমেণ্ট হৈ থকা বস্তুটো হ'ল ঘড়ী, মুভমেণ্ট হৈ থকা বস্তুটো হ'ল ফুলৰ টাব। টাবৰ ফুলজোপা অকণমান হ'লেও বাঢ়ি থাকে, এটা মুভমেণ্ট হৈ থাকে। এটা পানীৰ ফাউণ্টেইন, আমি চুইচ দিয়া লগে পানীটো পৰি থাকে। এইখিনি বস্তু দি পেলাই আমি বাস্তুৰ কিছুমান দিশ আমি এক্টিভ কৰিব পাৰোঁ। তেনেকে ঘড়ীৰ আজি মই ক'লো আপোনালোকে এভইড কৰিবলগীয়া দিশটো, সেইটো হ'ল দক্ষিণ আৰু দক্ষিণ পশ্চিমৰ মাজৰ দিশটো, পশ্চিম আৰু উত্তৰ পশ্চিমৰ মাজৰ দিশটো, পূব আৰু দক্ষিণ পূবৰ মাজৰ দিশটো। এই তিনিটা দিশ ইংৰাজীত কয় ইষ্ট চাউথ ইষ্ট, পূব দক্ষিণ পূব, দক্ষিণৰটো কয় চাউথ চাউথ ৱেষ্ট, দক্ষিণ দক্ষিণ পশ্চিম, আৰু পশ্চিমতকৈ ৱেষ্ট নৰ্থ ৱেষ্ট, পশ্চিম উত্তৰ পশ্চিম। এই তিনিটা দিশত আমাক ঘড়ী লগাব নালাগে। কিন্তু লগতে মই ইয়াত আপোনালোকক আজি এটা বাস্তু টিপছ দিব বিচাৰিছোঁ, সেইটো হ'ল উত্তৰ দিশে আমাৰ ঘৰলৈ অপৰচুনিটিছ আনে। উত্তৰ দিশত আমি যদি এটা ৱাল ক্লক লগাওঁ, আজিকালি ৱাল ক্লক কিনিবলৈ পায়, য'ত পিছফালে এখন নৈ থকা নিচিনা, ৱাল ক্লকৰ বেকগ্ৰাউণ্ডটো এখন নৈ থাকে। তেনেকুৱা ব্লু কালাৰ ঘড়ী এটা আমি যদি উত্তৰৰ ৰুমটোত বা উত্তৰ দিশত আমি লগাব পাৰোঁ, তেতিয়া উত্তৰ দিশটো আমাৰ এক্টিভেট হৈ যায়। কাৰণ উত্তৰ দিশটো জলৰ দিশ। তাত আমি এখন জলৰ ফটো থকা ঘড়ী এটা যদি আমি লগাব পাৰোঁ, জলটো এক্টিভেট হৈ যায়, উত্তৰ দিশটো এক্টিভেট হৈ যায়। উত্তৰ দিশ এক্টিভেট হোৱাৰ লগে লগে আমাৰ অপৰচুনিটিছ বাঢ়িব, কামৰ অপৰচুনিটিছ বাঢ়িব, চাকৰি কৰা মানুহৰ প্ৰমোচনো হ'ব পাৰে, ধৰক পঢ়া শুনা ল'ৰা ছোৱালী অপৰচুনিটিছ বাঢ়িব। সেইকাৰণে এইটো এটা সৰু কাম, এটা ঘড়ী কিনি আনক, ঘড়ী বেছি দামী বস্তু নহয়, উত্তৰ দিশটো এক্টিভেট কৰক। তাৰ কাৰণে এটা ঘড়ী পিছফালে যেন নৈৰ ফটো এখন থাকে, সাগৰ নৈ ফটো থাকে, আৰু ঘড়ীৰ পানী আৰু ঘড়ীৰ কালাৰটো বগা আৰু ব্লু কালাৰ হ'ব লাগিব। ধন্যবাদ।